আজি আমি কিছুমান কথা আলোচনা কৰিম আৰু সেই কথাবিলাক মানে মোৰ ফ্ৰেণ্ডছ মোৰ চাৰিওফালৰ কিছুমান ফ্ৰেণ্ডছবোৰে কোশ্চিন সুধিছিলে মোক আৰু সেই কোশ্চিনবোৰ মই আজি আলোচনা কৰিম। কোশ্চিনবোৰ ডিটেইলছত মানে প্ৰত্যেকটা বস্তুত মই আলোচনা কৰিব নোৱাৰিম। আজি এটা বস্তুত আলোচনা কৰিম। প্ৰথম কোশ্চিনটো কি কৰিছে জানে? ইগনোৰ কেনেকৈ কৰিম, মানুহৰ কথা পাহৰি নিজৰ কামত ফ'কাছ কেনেকৈ কৰিম, মই লিখি লৈছোঁ কোশ্চিনবিলাক। তাৰপাছত কোশ্চিন দিছে আপুনি কেনেকৈ ভিডিঅ' এডিটিং কৰে মোবাইলৰ দ্বাৰা। আৰু বহুত কোশ্চিন আছে। প্ৰথমতে ইগনোৰ কেনেকৈ কৰিম, মানুহৰ কথা পাহৰি নিজৰ কামত কেনেকৈ ফ'কাছ দিম। এইটো বহুত হাৰ্ড, ইগনোৰ কৰাটো বহুত হাৰ্ড। কোনোবাই যদি আমাক বেয়াকৈ গালি এটা দিয়ে তেনেহ'লে সেইটো ইগনোৰ কৰাটো বহুত টান। আৰু আপুনি মই যদি ইগনোৰ কৰিব পাৰোঁ তেনেহ'লে শক্তিশালী মানুহ গঢ়িব পৰা হ'ব পাৰোঁ। আপুনি শক্তিশালী হ'ব যদি আপুনি ইগনোৰ কৰে। আপোনাৰ ফ্ৰেণ্ড আছে 4-5টামান, তাৰ ভিতৰত এটা আছে ফ্ৰেণ্ড আপোনাক কথাই কৰিব, টিটকাৰি কৰিব, কিবা কথাত মানে বেমেজালি লগাই দিব, আপোনাৰ মূৰটোত লাগি যাব। ঠিক তেনেকুৱা ফ্ৰেণ্ডক ইগনোৰ কেনেকৈ কৰিব? তেনেকুৱা ফ্ৰেণ্ডক চাব, এই পৃথিৱীত সকলোৱে লিমিটেড টাইম লৈ আহিছে, সকলোৰ সময় নিৰ্ধাৰিত কৰা আছে। আপুনি গোটেই 200-300 বছৰ বাচি নাথাকে। যিটো এভাৰেজ টাইম সেইটোৱে বাচি থাকিব। তো নিজৰ সময়খিনি আনক কেনেকৈ দিম, কেনেকৈ দিব পাৰোঁ আমি এনেকুৱা বুৰ্বক কেনেকৈ হ'ব পাৰোঁ? ইগনোৰ কৰা শিকক। আপুনি তেওঁক সিমান আগবাঢ়ি নিদিব, সিমান কথাত আগুৱাই নিদিব। ভাল সোধ-পোছ কৰিব, বাট সিমান তাক কোশ্চিন নুসুধিব আপোনাৰ বিষয়ে। আপুনি তাত নাযাব। আপুনি গ'লে আপোনাৰ এনাৰ্জিটো তেওঁ চাক কৰিলে, আপোনাৰ এনাৰ্জিটো শোষণ কৰিলে। তাত যাই কি লাভ? সেই ফ্ৰেণ্ডটোক ডিলিট কৰি দিয়ক মাইণ্ডৰ পৰা। কিন্তু ব্যৱহাৰত চিম্পল থাকক, ভাল সোধ-পোছ, এইখিনিয়েই আৰু কুছ নেই। অ'কে? আৰু দেখা নকৰিব, একেবাৰে নিজৰ কামত ফ'কাছ হৈ যাব। তেওঁলোকক বহুত ইগনোৰ কৰক। আৰু চাৰিওফালৰ পৰিৱেশ কেনেকৈ ইগনোৰ কৰিব, এইটো আৰু ডাঙৰ কথা। চাৰিওফালৰ পৰিৱেশ মই যেনেকৈ ইগনোৰ কৰোঁ সেইটো হ'ল মই মানুহৰ লগত লিমিটেড টাইম সোমাই দিওঁ। মোৰ কাম আছে, মই কামৰ সময়ত কাৰো লগত কথা নাপাতোঁ। আৰু মই যদি যাওঁ তেনেহ'লে কি প্ৰব্লেম হৈছে সেইবিলাক ক'ব। মই এইটো যদি ছল্ভ কৰিব পাৰোঁ তেনেহ'লে ভাল, মই ছল্ভ কৰি দিলোঁ। আৰু যদি কৰিব নোৱাৰোঁ তেনেহ'লে চুপচাপ থাকোঁ আৰু তাৰ পৰা গুচি আহোঁ। বেছি সময় এক্সট্ৰা যদি দিওঁ তেনেহ'লে তেওঁলোকে ডিষ্ট্ৰাক্ট কৰে আৰু সৰু প্ৰব্লেম লৈ আহিব। এইটো হ'ল ডিষ্ট্ৰাকশ্যন, আপোনাৰ কামৰ ফ'কাছটো মানে হেৰুৱাই যায়। সেইকাৰণে বহুত জৰুৰী ইগনোৰ কৰা। আপুনি যদি এটা ছ'চিয়েল মিডিয়াত আজিৰ পৰা ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰে তেনেহ'লে আপোনাৰ চাৰিওফালৰ ফ্ৰেণ্ডবোৰে বহুত কিবা-কিবি ক'ব, ক্ৰিঞ্জ ভিডিঅ' বনাই আছা। প্ৰথমত কোনে জানে যে ছাকচেছ কোন ভিডিঅ'ত হ'ব? প্ৰথমতো বেয়া হ'বই ন। আমি সেইটোৱেতো ইম্প্ৰুভ কৰিব লাগে, যে কি বেয়া হ'ল সেইটো শুধৰাব লাগে। তাৰপিছত গ্ৰেজুৱেলি মানে লাহে লাহে ইম্প্ৰুভ হ'ব। সেইটো আমি মাথা মাৰোঁ যে কোনে কি ক'ব। আপোনাক 100জন মানুহ আপোনাক ভাল পায়, তাৰ মাজত যদি এজন মানুহ যদি আপোনাক বেয়াকৈ কমেণ্ট এটা কৰি দিয়ে তেনেহ'লে মই সেই কমেণ্টতে লাগি থাকোঁ। তেওঁ এজন মানুহে ইমান এটেনশ্যন আপোনাৰ পৰা লৈ আছে, আপুনি ইমান মূল্যৱান মানুহ, আপোনাৰ ভেলুৱেবল পাৰ্চন, আপুনি ইমান মূল্যৱান টাইম তেওঁক অকলে দি আছে। আপুনি 99 মানুহক পাহৰি গৈছে। তাক ইগনোৰ কৰক, তাৰ SMS-টো ইগনোৰ কৰক। 100 মানুহক আপুনি সুখত ৰাখিব নোৱাৰে। এজন মানুহ বেয়া হ'বই, আপুনি যিমানেই হাত ভৰি ধৰি নুবুজাওক কিয়।
তেওঁ বেয়া হ'বই। মানুহক পৰিৱৰ্তন কৰা আপোনাৰ কাম নহয়, আপোনাক নিজক পৰিৱৰ্তন কৰাটোৱে আপোনাৰ কাম। আৰু আপুনি যদি ভাল কিবা কৰে, ভাল মানুহ আহিব। এইটো নিৰ্দিষ্ট কথা, ভাল মানুহ আহিব। আৰু বেয়া মানুহ থাকে। এই সমাজত কিমান বেয়া মানুহ আছে আমি দেখি আছোঁ, যাৰ কাৰণে দেশৰ উন্নতি নহয়, চাৰিওফালৰ পৰিৱেশ বেয়া হৈ থাকে। এইটো আমি জানো। তেওঁক ইগন'ৰ কৰোঁ, ডাইৰেক্টলি ইগন'ৰ কৰোঁ। তেওঁক কোনো দিনো মেনশ্যন নকৰিব। আশা কৰি বুজি পালে। আৰু সঁচাকৈয়ে আৰু বহুত ডিটেইলছত ভিডিঅ' বনাম আমি এই বিষয়ে, মানে 20 মিনিটৰ 10 মিনিটৰ এটা ভিডিঅ' বনাম। আজি এইখিনিয়ে, কিন্তু ইগন'ৰ কৰা শিকক। নিজৰ ৰুমমেটছ হ'ব পাৰে, নিজৰ ফ্ৰেণ্ডছ হ'ব পাৰে, নিজৰ মা দেউতাকেও কেতিয়াবা ডিষ্টাৰ্ব কৰে, তেওঁলোকক বুজাই ক'ব লাগে। কামৰ সময়ত ডিষ্টাৰ্ব কৰে। আৰু আজিকালিতো আৰু বহুত আছে ডিষ্ট্ৰাকশ্যন, এক্সাম, পৰীক্ষা, এইবিলাক। নিজৰ স্কিলত ফ'কাছ নিদিয়া হৈছোঁ আমি নিজৰ হবিত কাম কৰিব নোৱাৰা হৈছোঁ। যিটো ডেইলি লাইফ ৰুটিন মেইনটেইন কৰিব লাগে সেইটো কৰিব নোৱাৰা হৈছোঁ। বহুত ডিষ্ট্ৰাকশ্যন আছে। মই ডিটেইলছত ভিডিঅ' বনাম এই বিষয়ে। আজি হ'ল ফ্ৰেণ্ডছক আপুনি সিমান গুৰুত্ব নিদিব যিবিলাকে আপোনাৰ মাইণ্ডটো নষ্ট কৰি দিয়ে। আৰু আপোনাৰ কামত যদি কোনোবাই ডিষ্টাৰ্ব কৰে, তাৰ পৰা আঁতৰি যাওক। আৰু আপুনি আপোনাৰ ৰুমত বন্ধ হৈ আপোনাৰ কামটো ৰেগুলাৰ কৰি থাকক, কাৰো কথা শুনিব নালাগে। আজি এইখিনিয়ে, বাই বাই।